কোন হয় চুট মাৰা কোন হয় তহঁত লাৰা জুবিন মৰিলে বুলি ষ্টেটাছ লগাই দিছে মৰক না মৰিব দে না তাক চুট মাৰা না কেলা ইমান গবনি ইমান মতলবী মানুহ গেলা মৰিবই ন ইমান মতলবী হ'ব নালাগে টপত আছো বুলি কৈ মানুহক দেখাব নালাগে আমাৰ ৰাজীৱ হদিয়াক কি কৈছিলে চুট মাৰা না কি চিনি নাপাওঁ বুলি কৈছিলে মা তাত চুট চালা কেনেকুৱা লাগিছে এতিয়া নিউজত দেখিছো ই গোটেইখন কান্দি গুনি খতম গাহৰি মাংস খাব লাগে সি মৰিলে যদি মই হদিয়া পোৱালি হৈ আছে তই জুবিনে ভাল গান গায় হ'ব মানিছো কিন্তু মানুহক ইনচাল্ট দিয়াত নম্বৰ 1 হয় গম পায় নাই আপোনালোকক সবকে কৈছো ষ্টেটাছ দি কিনে তাৰ ষ্টেটাছ দি ফালিব নালাগে নিজৰ দিয়ক আজিকালি কলিযুগ আহিলে সি কাবাক কিবা চাইছে নেকি লাবা ক'ৰবাত ফাংচন এখনত গ'লে মানে সি ইমানটো টকা নিদিলে নেযাওঁ বুলি কয় কেনেকুৱা হ'ব লাগিব এইটো বেলেগে যি ভাবক কিন্তু মই তেনেকুৱা নহয় বেলেগৰ কথা মই ভবা মানুহ নহয় হ'ব বা আমিৰাল কেলা আমি একোডালেই নাজানো নিজে কেলা দিন হাজিৰা কৰি খাওঁ হ'লেও তাৰ নিচিনা আমি ইমান লেভেল নেফালোঁ যোনে ভাল পা বেয়া পা মতলব নাই আমাৰ ৰাজীৱ হদিয়া কি চিনি নাপায় ৰাজীৱ হদিয়া কি সি হ'ব পাৰে বহুত গান গালে বহুত তাৰ নাম আছে কিন্তু ৰাজীৱ হদিয়াও যোনখিনি গান গাই গৈছে তাৰ গানৰ লগত অকণমানো মেচ নহয় ইমানে সুন্দৰ গান গাই গৈছে ৰাজীৱ হদিয়া সেইটো খং মোৰ কাৰণে বহুত দিনৰ পৰা আছিলে কিন্তু চান্স পালোঁ আজি ক'লোঁ খালি কথাটো ৰাজীৱ হদিয়া ভাগৰ এতিয়া কোনোবা ষ্টেটাছ এটা লগাইছে নেকি কোনো লগোৱা নাই মৰি গ'ল ছবিটো পাহৰি গ'ল কিন্তু মোৰ এই দিমাগত সোমাই আছে এইবিলাক কথা সি কি পাহৰি গৈছিলোঁ বুলি কি চিনি নাপাওঁ বুলি কৈছিলে একেলগত গান গাই সি চিনি নাপায় সেইকাৰণে চবকে কওঁ মই তোৰ বাপেৰে মৰিছে নেকি এইটো সুধিছো মই কিয় ক'লে ছাৰ এনেকে কিয় ক'লো এনেকে 2-3 দিন ধৰি এইবিলাক ধোৱা বজাই আছে মতলব নাই কামৰ মতলব নাই নমৰ কিয় জুবিনৰ লগত তেতিয়াহ'লে ইমান যদি একদম জুবিন মৰ গেলা তোৰে কামৰ চিৰিয়াছনেছটো বুজ নে নুবুজ হা সৰু সদায় গৈছিলো তাতে থাকবা মৰ ভাই একেলগে যা সতীজা প্ৰথা আছিল ন আগত মনত আছে নে নাই গিৰেক মলে ঘৈণীয়েকক জ্বলাই দিয়ে লিমিট থাকে গম পাইছা না সব বস্তুৰ যোৱা 2 দিন কৰিলি হ'ল বস্তুৰ চিৰিয়াছনেছটো বুজ কাৰণ কিয় জানা না আমি আমাৰ ওপৰত এটা বুজাব পৰা নাই কোন ভুগাইছে কি হৈছে কি চিৰিয়াছ তহঁতে যদি সেইটো পিনে লাগি থাক তেতিয়াহ'লে বাকী কাম কোনে কৰিব মই আৰু দুবছৰে কৰিম তেতিয়া নমস্কাৰ সকলোকে বিলাসিত অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীৰ তৰফৰ পৰা সকলোকে বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছো ইতিমধ্যে আপোনালোকে গম পায় যে যোৱা 2 দিনৰ আগত এটা অডিঅ' খুব ভাইৰেল হৈছিলে এজন ব্যক্তিয়ে তেওঁৰ তল পৰ্যায়ৰ ব্যক্তিক জুবিনদাৰ সেই বিশেষ সময়খিনিত অলপমান বেয়াকৈ গালি গালাজ পাইছিলে তেখেত এতিয়া আমাৰ মাজত আছে তেখেতক আমাৰ মাজত ৰাখি থোৱা হৈছে কথাখিনি বেয়া হৈছিলে খুব বেয়াকৈ গালি পোৱাৰ কাৰণে তেখেতে বিলাসিত অসমৰ মজিয়ালৈ সেই ব্যক্তিজনে যিখিনি ঘটনা ঘটিলে আমাৰ মাজলৈ খবৰটো আহিলে গতিকে তেখেত এজন অসমীয়া এমপ্লয়ী হয় তেওঁ যদি ফেচটো আমি ৰিভিল কৰোঁ তেতিয়াহ'লে তেওঁৰ চাকৰিটো যোৱা সম্ভাৱনা আছে গতিকে আমি তেওঁৰ চাকৰিটো খোৱাৰ কোনো অভিপ্ৰায় নাই গতিকে তেওঁৰ মুখখন আমি ঢাকি পেলাই কথাখিনি আজিলৈ আগবঢ়াইছোঁ আৰু বাকী কথাখিনি আপুনি ব্যক্ত কৰিব আমি আপোনাক মাৰপিট কৈছোঁ নেকি কিবা নাই কৰা মাৰপিট নাই কৰা তেওঁৰ মুখেদি কৈছোঁ আৰু কিবা মেণ্টেলি হেৰাছমেণ্ট কৈছোঁ নেকি নাই ঠিক আছে বাকী কথাখিনি কৈ যাওক হয় নমস্কাৰ এই কল ৰেকৰ্ডিং যিটো ভাইৰেল হৈ আছে এইটো মোৰে হয় আৰু ময়ো কামৰ প্ৰেছাৰত আছিলোঁ জুবিনদা ঢুকোৱাৰ দুখ মোৰ তাতো আছিল আৰু তাৰ লগতে মোৰো ফেমিলি মেম্বাৰ এজন 2-3 দিন আগত ঢুকাইছিলে তাৰে প্ৰেছাৰো মোৰ ওপৰত আছিল আৰু সেইদিনা মই মোৰ সহকৰ্মীজনৰ লগত অকণমান দীঘলীয়াকৈ কথা পাতিছিলোঁ কিন্তু কথাৰ শেষত মই তেখেতক কিছু অশ্ৰাব্য ভাষাৰে গালি পাৰিলোঁ আৰু বিশেষকৈ প্ৰয়াত জুবিনদাৰ নাম লৈ তেখেতক অকণমান বেছি বেয়াকৈ কোৱা গ'ল আৰু মই বুজি পাইছোঁ এইটো এটা অক্ষমনীয় অপৰাধ মই গোটেই অসমবাসীৰ ৰাইজ প্ৰয়াত জুবিনদাৰ ইমান অনুৰাগী আছে বিলাসিত থানা গোটেইবিলাকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা খুজিছোঁ আৰু অদূৰ ভৱিষ্যতে কেতিয়াও সেনেকুৱা ভুল নকৰোঁ বুলি মই প্ৰতিশ্ৰুতি দিছোঁ আৰু মোৰ ব্যৱহাৰত মই যিমান পাৰোঁ মোৰ ব্যৱহাৰ কোমল কৰিবলৈ মই
যত্ন কৰিম ব্যৱহাৰ ঠিক কৰিবনে আপুনি কৰিম আচ্ছা আকৌ অসমীয়া মানুহক তেনেকে বেয়াকে ক'ব নেকি নাই দাদা কেতিয়াও নকৰোঁ আচ্ছা আৰু দিনতে হ'ল আজিৰ পৰা আপুনি সংশোধন হ'ব লাগিব সলনি হ'ব লাগিব আৰু কি ক'ব কওক তেওঁলোকে মোক আজি ডিআৰচি থানা একচুৱেলি মোক উঠাই আনিলে নি তেওঁলোকে বহালে ভালকে বুজালে কথাখিনি এতিয়া তেওঁলোকৰ লগতে মই আছো তেওঁলোকে এটা কথাই কৈছে যে দ্বিতীয়বাৰ যাতে সেনেকুৱা ভুল মই নকৰোঁ আৰু ময়ো তেওঁলোকক কথা দিছোঁ আৰু বিশেষকৈ এই ভিডিঅ'টোৰ জৰিয়তে যিজন সহকৰ্মীৰ লগত মোৰ কথাখিনি হৈছিলে তো তেখেতকো মই হাত জোৰ কৰি ক্ষমা খুজিছোঁ যাতে তেখেতে সেই কথাখিনি মনত ধৰি নাথাকে কালিলৈকে তেখেতে আৰু মই একেলগে কাম কৰিব লাগিব তেখেতেও মোক কাম কৰাৰ সুযোগটো দিলে ভাল ময়ো তেখেতৰ লগত ভালকৈ কাম কৰি চলিব পাৰিলে ভাল মোৰো এটা ফেমিলি আছে যদি কিবা ফেমিলিত কোন কোন আছে আপোনাৰ মোৰ মা আছে দাদা ভাইটি মোৰ বাচ্চা আছে আৰু দাদা হেণ্ডিকেপ হয় মোৰ গোটেই ঘৰৰ ৰেছপনচিবিলিটি মোৰ ওপৰতে আছে আৰু মই বিশেষকৈ বিএলএছচি থানাৰ গোটেই বিষয়ববীয়াক ধন্যবাদ দিছোঁ যে এটলিষ্ট তেখেতে তেওঁলোকে মোৰ মুখখন নেদেখুৱাকৈ ভিডিঅ'টো তেওঁলোকে মাৰপিট নকৰাকৈ আৰু এতিয়ালৈকে মোৰ লগত কোনো ধৰণৰ একো মাৰপিট কৰা নাই আৰু মোক বহুত ধুনীয়াকৈ বহাইছে কথা পাতিছে আৰু তেওঁলোকে বুজাইছে যে আৱেগৰ বশৱৰ্তী হৈ এনেকুৱাকৈ নক'বলগীয়া কথা ক'ব নালাগে আৰু ময়ো তেওঁলোকক কথা দিছোঁ যে মই কেতিয়াও এনেকুৱা ভুল আৰু নকৰোঁ জয় জুবিন দা জয় বিএলএছচি থানা থেংক ইউ নমস্কাৰ সকলোকে বিএলএছচি থানা অসমৰ তৰফৰ পৰা সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ আৱাজ মাত সকলোবিলাক বেলেগ বেলেগ হৈ গৈছে আৰু এইদিনা প্ৰতিবাদ চিঞৰ বাখৰ জুবিন দা পুণ্য দেহটো ছিংগাপুৰৰ পৰা অনা দিনাখনি পৰা আৰম্ভ কৰি আজিৰ দিনাখনিলৈকে মানে জুবিন দা জিন্দাবাদ জুবিন দা অমৰ হওক এনেকুৱা ধৰণৰ কথাখিনি এৰি দিয়া নাই যে ৰাইজৰ লগত প্ৰত্যেকটো সময়তে চিঞৰি আছো ধৰি আছো সেইকাৰণে আৱাজটো অলপমান ভাগা হৈ গ'ল বেলেগ ধৰণৰ হৈ গ'ল আৰু বহুতে মোক ফোন কৰিছে মেছেজ কৰিছে ঘৰৰ মানুহেও ফোন কৰিছে মিতি কুটুমে ফোন কৰিছে শুভাকাংক্ষে ফোন কৰিছে যে দাদা আপোনাৰ চেহেৰাটো বেয়া হৈ গৈছে অলপ ৰেষ্ট লওক মোৰ ৰেষ্টৰ কোনো প্ৰয়োজন নাই মই ঠিকে আছো চব ঠিকে আছো মোৰ কোনো ভগৱানে কোৱাত জুবিন দাৰ আত্মাই আশীৰ্বাদ কোৱাত মোৰ বেমাৰ আজাৰ একো হোৱা নাই চুলি দাড়ি কটা নাই কাৰণ ঘৰৰ ককা আইতা ঢুকাইছে কাৰণে চুলি দাড়ি কটা নাই কাৰণে এনেকুৱা চেহেৰা দেখিছে খোৱা বোৱা ভাল হোৱা নাই কাৰণে এনেকুৱা চেহেৰা দেখিছে হোৱা নাই ৰাতি টোপনি মানে অকল কি হৈছে কি নাই হোৱা চাই থাকোঁতে হোৱা নাই সেইটো কাৰণে অলপমান চেহেৰাটো এনেকুৱা দেখিছে মই ভগৱানে কোৱাত মোৰ বেমাৰ আজাৰ নাই ৰাতিপুৱা গধূলি আসন প্ৰাণায়াম কৰি থাকোঁ গতিকে মোৰ শুভাকাংক্ষী জুবিন প্ৰেমী অসম প্ৰেমী ৰাইজে ইমান চিন্তা নকৰিব খালি আশীৰ্বাদ কৰিলে হ'ল যে দাদাই ন্যায় পাব লাগে আৰু আমি যাতে এই ন্যায়ৰ যুদ্ধখন যাতে আগবঢ়াই যাব পাৰোঁ দুটামান কথা আছে এই কথাকেইটা একদম ক্ৰিষ্টেল ক্লিয়াৰ আপোনালোকে গম পায় যে অসমীয়া মানুহে কিবা কাৰণত যদি কোনোবা আমাৰ ভগ্নী এজনীয়ে হওক কোনোবা ককায়ে হওক চাকৰি ক্ষেত্ৰত চেলাই নাপালে কোনোবা বহিৰাগত অপশাসন অত্যাচাৰ অবিচাৰ অন্যায়ৰ বলি হ'লে বিএলএছচি থানা সময় পাগলৰ দৰে নিজৰ ককাই ভাইৰ নিচিনাকৈ আগবাঢ়ে আৰু তাত জেল খাইছে কেতিয়াবা আইন হাতত তুলি লোৱাৰ কাৰণে কেতিয়াবা এৰেষ্ট হৈছে এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা বহুত ঘটা আমাৰ উদাহৰণ আছে ফেনখন অফ কৰি লৈছোঁ আৰু এতিয়া যিখন জুবিন দাৰ যিখন যুদ্ধ জুবিন দাক ন্যায় লাগে সেই যুদ্ধখন সকলো দল সংগঠন সৰ্বত্ৰে মিলি আমি এই আন্দোলনখন চলাইছোঁ আৰু জুবিন দাৰ সেই 19 তাৰিখৰ আমাৰ কাল অমানিশাৰ সেই ঘটনাটোৰ পৰা আজি এই মুহূৰ্তলৈকে শোকত ম্ৰিয়মান হৈ আছে আৰু আজি সৈতে এসপ্তাহ হৈছে দাদাৰ এই গোটেই ঘটনাখিনি আমি গম পোৱা কথাটো এনেকুৱা ধৰণৰ হয় কথাটো অলপমান ক্লিয়াৰলি ক'লে মোৰ ভাল হ'ব আৰু ক্লিয়াৰলি বহিৰাগত মানুহখিনিয়ে জনাটো প্ৰয়োজন আছে এতিয়া জুবিন দাক যে ন্যায় লাগে এই যুদ্ধখন সব মানুহে দল সংগঠন অসমৰ সৰ্বত্ৰে মানুহে লগ লাগি কৰিছে আন্দোলন আৰু জুবিন দাৰ এই ঘটনাটোত অসমৰ কোন মানুহ কন্দা নাই অসমক ভালপোৱা অসম প্ৰেমী অসমত জন্ম হোৱা কোন মানুহে ইয়াত অসমৰ ইভান থকা বিহাৰী বঙালী মাৰোৱাৰী আপোনাৰ হিন্দু মুছলমান আহোম কোচ কলিতা মটক আকমৰাণ চবেই কান্দিছে চবেই দুখত ম্ৰিয়মান হৈছে আৰু কিছুমান ক'ৰবাত আমি দেখিবলৈ পাইছোঁ কিছুমান ব্যক্তি মানে অদ্ভুত ধৰণৰ মন্তব্য আৰু তাৰোপৰি
এই লাইফটো এটা কাৰণে মই চাবলৈ গৈছো লাইফটো সেইসকল ব্যক্তিৰ কাৰণে যিসকল ব্যক্তিয়ে গুৱাহাটী বিভিন্ন প্ৰান্তত মানে কৰ্তব্যৰত হয় মানে কাম কৰি আছে প্ৰাইভেটে হওক গভৰ্ণমেণ্টে হওক কাম কৰি আছে কথাটো এইটো যে জুবিন দাৰ কাৰণে মই দেখিছো চেণ্ট্ৰেল পুলিচে কান্দিছে যোৱা কালি দেখিছো আপোনাৰ ITBP পুলিচে কান্দিছে আমি CRPF কান্দা দেখিছো অসম পুলিচ প্ৰশাসনৰ ডাঙৰ ডাঙৰ IPS ACS সেকেন্ড অফিচাৰ আৰু OC সব কান্দিছে দেখিছো আমি বিভিন্ন প্ৰান্তত মানুহে কান্দিছে মানে সবেই মনত কষ্ট পাইছে কিন্তু এই এটা কথা আছে যে জুবিন দা ঢুকুৱা দিনাখনিৰ পৰা জুবিন দাৰ নশ্বৰ দেহটো অসমত আহি নোপোৱালৈকে জুবিন দাৰ নশ্বৰ দেহটো হৎকাৰ নকৰালৈকে কিছু কিছু প্ৰতিষ্ঠানে তেওঁলোকৰ প্ৰতিষ্ঠানবোৰ খুলি ৰাখিছিলে আমি প্ৰথম এদিন আমি বন্ধ দিছিলো এদিন স্বতঃস্ফূৰ্ত বন্ধ আৰু আমি দেখিবলৈ পাইছো কিছুমান আমাৰ অসমৰ ভাই ভনীসকলে তেওঁলোকৰ এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানবিলাকত কাম কৰে লাইক সিটি সেন্টাৰ সেন্ট্ৰেল মল ৰুদ্ৰাক্স বা বিভিন্ন ধৰণৰ অটো এজেন্সি বা হোটেল শ্বপিং মল তাত কোনোবা ব্যক্তি কিবা তেওঁলোকৰ এই জুবিন দা আবেগৰ কাৰণে 2-3 দিন তেওঁলোকে কামলৈ যাব পৰা নাছিলে আৰু জুবিন দা এই কথাটো আমি এতিয়া আৰম্ভ কৰিম মানে জুবিন দা খালি ন্যায় পাইলক তেখেতৰ ভাগৰ আদ্য সাধ্য খতম হৈ লওক এই জুবিন দাৰ এই ইমোশনছটো লগত যিবিলাক বহিৰাগত কোম্পানী বহিৰাগত আপোনাৰ শ্বপিং মলৰ মালিক বা অসমীয়া কোনোবা মালিক বা কোনোবা সেন্ট্ৰেল মল বা সেন্ট্ৰো মল ৰুদ্ৰাক্স যিয়ে নকক লাগিলে যেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ কিবা আপোনাৰ প্ৰায় য'ত 300-400 এমপ্লয়ী আছে তাৰ যদি কোনোবা এমপ্লয়ী পেটে ভাতে যদি কোনোবাই মাৰিছে যে জুবিন দাৰ কাৰণে কোনোবাই ডিউটি কৰিবলৈ নহাৰ বাবদ চাওক আজি যদি কোনোবাই যদি সিটি সেন্টাৰত কাম কৰিছে অহা কাইলৈ তাক উলিয়াই দিয়ে সেন্ট্ৰেল মলতো পাব নহলে আমি হলো ক'ৰবাত এংগেজ কৰি ভৰাই দিম কিন্তু এটা কথা ক্লিয়াৰলি কৈ দিছো যিসকল মেনেজাৰ আহি অসমৰ আমাৰ যুৱক যুৱতীবিলাকক জুবিন দা ইমোশনৰ কাৰণে চাকৰি বা খেদিছে লিসেন ইট ক্লিয়াৰলি আৰু এইটো ইনফৰমেশনটো এইটো কনভে কৰি দিব পঠিয়াই দিব যিবিলাকে চাকৰি হেৰুৱাইছে যিবিলাকে জুবিন দা ইমোশনৰ কাৰণে 2 দিন বা 3 দিন ডিউটিত নোযোৱাৰ কাৰণে চাকৰি হেৰুৱাইছে হেবিলাক কোম্পানী হেবিলাক শ্বপিং মল হেবিলাক ইণ্ডাষ্ট্ৰী হেবিলাক অটো এজেন্সি হেবিলাক ডিলাৰ হেবিলাক দোকান হেবিলাক হোটেল হেবিলাক ৰেষ্টুৰেণ্ট হেবিলাক যিকোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত যদি কোনোবা মানুহে চাকৰি হেৰুৱাইছে জুবিন দাৰ কাৰণে যদি কোনোবা মেনেজাৰ মই মতালি কৈ পিনে যদি চাকৰি হেৰুৱাই যদি আমাৰ ভাই ভনীবিলাকক খেদিছে আমাৰ লগত যোগাযোগ কৰিব আৰু জুবিন দাৰ গোটেই কামখিনি খতম হোৱাৰ পাছত দল সংগঠন সকলো একেলগে নহয় কেৱল বিল আছিতেনা অসম যাব কেৱল বিল আছিতেনা অসম আৰু বিল আছিতেনা অসমে যেতিয়া যায় বিল আছিতেনা অসমে যেতিয়া যায় অন কেমেৰা বেলেগ থাকে অফ কেমেৰা বেলেগ থাকে অন কেমেৰা কেৱল নৃত্য নাটিকা দেখিবলৈ পাব আৰু অফ কেমেৰা গোটেই সিনেমাখন আমি খতম কৰি দিওঁ আৰু অফ কেমেৰা যেতিয়া সিনেমাখন খতম কৰি দিওঁ সেইজন যিজন খলনায়কৰ লগত আমাৰ সিনেমাখন খতম হয় সেইজন খলনায়কে সেইডোখৰ জেগাত কাম কৰিবলৈ সুবিধা নাপায় আৰু সেইজন খলনায়কে ভালকে হাগিবলৈ বহিবলৈ তেখেতৰ গাত শক্তি নাথাকে গতিকে মেনেজাৰ প্ৰত্যেকটো মেনেজাৰ ক্লিয়াৰলি কৈছো তহঁতে শুনিল জুবিন দা ইমোশনৰ কাৰণে যাৰ যাৰ চাকৰি খাইছে প্ৰত্যেকে আমাৰ লগত যোগাযোগত আহক বা ফোন নাম্বাৰ দিম আৰু মোক ইয়াত ইনবক্স কৰক 2-3টা ফোন নাম্বাৰ দিম কাৰো চাকৰি খাব নোৱাৰিব আৰু চাকৰি কিবা এটা খালে বেলেগ ক'ৰবাত হলেতো আমাৰ ল'ৰা ছোৱালীটো চাকৰি পাবই বা আমি হলো 2 টকা 2-3 হাজাৰ কমকে দৰমহা জেগাত হলে আমি চাকৰি এংগেজ কৰি দিমেই কিন্তু যিজন মেনেজাৰ নেতৃত্বত যাৰ কুচক্ৰান্ত ৰাজনৈতিক ষড়যন্ত্ৰ বলি হৈ আমাৰ সৰু 10-15 হাজাৰ টকা দৰমহা পোৱা এই ভাই ভনীসকলক চাকৰি খাব হে মেনেজাৰক কিন্তু আমি থাকিবলৈ নিদিম অসমত থাকিবলৈ নিদিম মানে মই বিকাশ অসমে কৈছো বিল আছিতেনা অসমৰ পৰা মই প্ৰতিনিধিত্ব কৰি পিনে কৈছো গুৱাহাটী সেক্ৰেটাৰী হিচাপে মই থাকিবলৈ নিদিম যি মেনেজাৰ আমাৰ ল'ৰা ছোৱালী চাকৰি খাব একো মেটা মেনেজাৰ তাত থাকিবলৈ নিদিম আমাৰ অসমত বহুত MBA আছে আমাৰ অসমত বহুত MCA আছে আমাৰ অসমত বহুত MSc MA MTech বহুত আছে সেই মেনেজাৰ কোনোবা ঝা নামৰ কোনোবা পাণ্ডে নামৰ কোনোবা চৰকাৰ নামৰ কোনোবা সত্যপ্ৰধান নামৰ কোনোবা ভট্ট নামৰ কোনোবা আহি পেনে যদি আমাৰ অসমীয়া মানুহ যদি কাবা যদি চাকৰি খাইছে নহয় সি কিন্তু ইয়াত তাৰ চাকৰি আমি কিন্তু খাই দিম তাৰ চাকৰি নহয় আমি কি বেলেগ কিবা খাই দিম এটা কথা সিধা হয় কোনো অসমীয়া মানুহৰ কোনো আমাৰ ভাই ভনী চাকৰি কোনো খাব নাইব জুবিন দা ইমোশনৰ লগত জুবিন দা ইমোশনৰ কাৰণে কুকুৰ মেকুৰী গৰু ছাগলী পাৰ বান্দৰ হাতী কাছ সেইবিলাক আহি পেনে দাদাৰ চাকি গছৰ তলত আহি পৰি দিছেহি
হা দেউতাকে দিয়া ফুলৰ মালাধাৰী নিজে নিজে পৰি গৈছে দাদা জুবিন গায়ক নহয় জুবিন গড হয় জুবিন ভগৱান হয় গতিকে জুবিন দাৰ এই গোটেই কামখিনিৰ লগত জড়িত থকা কোনোবা চাকৰিয়ালে বেচাকৰিয়ালে যদি মানে ধৰি লৈছো যে কি বেচৰকাৰী চাকৰিয়ালে যদি ব্যক্তিগত খণ্ডত কাম কৰা যিকোনো ব্যক্তিয়ে যদি চাকৰি হেৰুবলগীয়া হৈছে তাৰ মেনেজাৰে যদি অনতি বিলম্বে 1 মাহৰ ভিতৰত যাক চাকৰি বা খেদাইছে তেওঁলোকক যদি সন্মানে গামোচা এখন পিন্ধাই আহি থকা 1 মাহৰ ভিতৰত যদি হে আমাৰ ভাই ভণ্টিসকলক যদি চাকৰি আকৌ যদি কণ্টিনিউ নকৰে তেতিয়াহ'লে এই ফেক্টৰী সেই ইণ্ডাষ্ট্ৰী সেই কোম্পানী হেতু শ্বপিং মলৰ হেতু আপোনাৰ যিকোনো ধৰণৰ মানে বিজনেছ কমাৰ্চিয়েল এৰিয়াৰ মেনেজাৰ আমি অসমত থাকিবলৈ নিদিম এটো স্পষ্ট কথা আৰু কিবা কাৰণত যদি হে মেনেজাৰ কোনোবা ৰক্ষণাবেক্ষণ দিয়ে হে সত্তাধাৰীক আনি পিনে একদম ৰাজপথত গুলকে তাক পিতা হ'ব অসমীয়া কোনো মানুহৰ চাকৰি কোনো খাব নোৱাৰিব কোনোৱে খাব নোৱাৰিব এইটো কাৰণত কোনো খাব নোৱাৰিব এই উইদিন 7 days যাৰ আপোনাৰ ৰেজিগনেশ্যন দিছে যাক ৰেজিগনেশ্যন দিছে যাক চাকৰি বা খেদিছে সবকে চাকৰিলে উইদিন 1 মাহৰ ভিতৰত মাতক আৰু এই আপোনাৰ 7 দিন যে চাকৰি বা খেদিলে এই গোটেই 7 দিনৰ স্যালাৰি দিব লাগিব আৰু কোনোবাই যদি তেনেকুৱা যদি মই মাতালি কৈছে কোনোবাই যদি তেনেকুৱা ধৰণৰ আপোনাৰ মেনেজাৰগিৰি কৈছে বিলাসিতা অসমৰ লগত যোগাযোগত আহক আমি বিলাসিতা অসমে আমি মই গোটেই আমাৰ সংগঠনৰ গুৱাহাটী হৈ মানে মই কৈছো আমাৰ প্ৰত্যেকজন সৈনিকৰ হয় কাৰ্যকৰী সমিতি হয় আমাৰ নৰ্মেল সমিতি হয় অসম প্ৰেমী হয় জুবিন প্ৰেমী হয় মই কৈছো যে প্ৰত্যেকজন ব্যক্তিক 1 মাহৰ পাছত আমি চাকৰি যিবিলাকে আমাক কন্টিনিউ নকৰিব বা ধৰিছো তেল ডিপুত কাবাক চাকৰি গৈছে সিটি চেণ্টাৰত চাকৰি গৈছে চেণ্ট্ৰেল মলত চাকৰি গৈছে ৰুদ্ৰাক্ষত গৈছে বিমলতত গৈছে আৰু প্ৰায় 100 মান মানুহৰ চাকৰি গৈছে প্ৰত্যেকটো মানুহৰ চাকৰি কন্টিনিউ কৰিব লাগিব চাকৰি কন্টিনিউ কৰিব লাগিবই চাকৰি কন্টিনিউ নকৰিলে তাৰ ছাটাৰ ডাউন কৰি দিয়া হ'ব আৰু এই ক্ষেত্ৰত যদি মোক কিবা কাৰণে জেলত পঠিয়ায় মোৰ পাছত সিৰিয়ালি মিনিমাম 50টা লিডাৰ ৰেডি হৈ আছে গুৱাহাটীত 50টা লিডাৰ ৰেডি হৈ আছে মোক পঠিয়ালো মোৰ পাছত 10টাক পঠিয়ালো বাকি কেইটা নেতৃত্ব ল'ব আৰু এটা কথা স্পষ্ট কৈ দিছো যে প্ৰতিবাদত কোনো কেতিয়াও কাৰণত বিলাসিতা অসমৰ তৰফৰ কোনো ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন ক্ৰিয়েট নহয় আইন হাতত তুলি লোৱা নহয় ৰাজহুৱা সম্পত্তি কোনো ধ্বংস কৰা নহয় কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰা নহয় এইটো কথা দিছো মই কাৰণ বিলাসিতা অসম গুৱাহাটী সম্পূৰ্ণ নেতৃত্বত আছো আৰু মই ল'ৰাখিনিক উধবা মুধলৈ তেওঁলোকক নজৰত ৰাখিছো কিন্তু এটা কথা স্পষ্ট হয় যিসকল ব্যক্তিয়ে যিসকল মেনেজাৰে যিসকল এমডিএ যিসকল চিএমডিএ আমাৰ অসমীয়া ল'ৰাবিলাকৰ চাকৰি খাইছে বা চাকৰি তেওঁলোকৰ ৰেজিগনেশ্যন দিবৰ কাৰণে বাধ্য কৰাইছে লিখিবলৈ বাধ্য কৰাইছে সেইসকলক 1 মাহৰ সময় দিছো আজিৰ পৰা 1 মাহ সময় দিছো 1 মাহৰ ভিতৰত যদি তেওঁলোকৰ চাকৰি যদি কন্টিনিউ নকৰে সিটি চেণ্টাৰ চেণ্ট্ৰেল মল তাতকে ডাঙৰ কিবা মল আছে যদি পেণ্টালুন্স মোৰ এতিয়া বৰ্তমান সময়ত অহা নাই মই নজৰত বা ধৰিছো মোৰ জ্ঞানত অহা নাই তেনেকুৱা ডাঙৰ চেণ্ট্ৰেল মল এইবিলাক সব বন্ধ কৰি দিয়া হ'ব বা ধৰিছো সিটি চেণ্টাৰ যিয়ে নহওক লাগিলে মই এটা এক্সাম্পল লৈছো যে যি ডাঙৰ হলে বন্ধ কৰি দিয়া হ'ব যেনেকুৱা ডাঙৰ হলে বন্ধ কৰি বহুত মানে অৰ্থনৈতিকভাৱে সাংঘাতিক ধৰণৰ লোকচান কৰি দিম এটা কাৰণে লোকচান কৰিম আপোনালোকে এটা এমপ্লয়ীক খেদি দিলে আপোনালোকৰ মাহেকত কিমান টকা লছ হ'ব হাৰ্ডলি 15 এমপ্লয়ীজনে 15,000 20,000 লছ হ'ব আমি আপোনালোকৰ যদি চেণ্ট্ৰেল আপোনাৰ শ্বপিং ইণ্ডাষ্ট্ৰী যদি এদিনৰ বন্ধ কৰি কোটি টকা লছ হৈ যাব গতিকে আমাৰ এই দুখীয়া মানুহখিনি কোনোবা আহি পেলাই শিৱসাগৰ ধুবুৰী কোনোবাই লখিমপুৰ কোনোবাই নলবাৰী ৰঙিয়াপা আহি গুৱাহাটীত এমুঠি ঘৰলৈ খোৱাৰ বিনিময়ত মাক দেউতাকক কোনোবাই সেই পইচা পোহপাল দি আছে ভাইক ভনীয়েকক পঢ়াই আছে ঘপককে চাকৰিটো এৰি দিব নোৱাৰিব জীৱন যৌৱন আপোনাৰ ইণ্ডাষ্ট্ৰীত আপোনাৰ শ্বপিং মলত আপোনাৰ এৰিয়াত জীৱন যৌৱন দিলে 8-10 বছৰ দিলে তাৰপিছত সৰু এটা ভুলৰ কাৰণে ভুল নহয় দেই এইটো কোনো ভুল নহয় সৰু এটা এনেকুৱা ধৰণৰ ইনচিডেণ্ট বা ভুলৰ কাৰণে বা জুবিন দাৰ নিচিনা এনেকুৱা এটা সাংঘাতিক ধৰণৰ বুকুত লগা আৱেগৰ কাৰণে কোনোবাই 2 এদিন কণ্টিনিউ নকৰিলে বোলে আপুনি চাকৰি ডিছকণ্টিনিউ কৰিব নোৱাৰিব আৰু যিবিলাকে ডিছকণ্টিনিউ কৰিব এই মেনেজাৰে অসমত থাকিব নোৱাৰিব অসমত আমি যে যি কওঁ সেইটো কৰি দিওঁ না জানে নহয় আপোনালোকে যি কওঁ আৰু কৰি দিওঁৱে আৰু মুখত ল'লে মানে কৰি দিমেই আৰু কৰি দিমে মেনেজাৰক ইয়াত চাকৰি থাকিবলৈ নিদিম মেনেজাৰক অসমত থাকিবলৈ নিদিম একো কৰিবলৈ নিদিম মেনেজাৰ আৰু কোনোবা যদি স্বত্বাধিকাৰী কোনোবা যদি ইণ্ডাষ্ট্ৰী স্বত্বাধিকাৰী কোনোবা যদি মালিকে যদি কৰে সেই মালিকো সেই চাটাৰ খুলিবলৈ নিদিম মস্ত ডাঙৰ তলা আনি লগাই দিম আৰু তাত ক্লোজ বুলি লিখি দিম আৰু চিল বাই বিল আছে থানা বুলি লিখি দিম এটা স্পষ্ট কথা কোনো অসমীয়া মানুহৰ
পেটে ভাতে মাৰিব নোৱাৰিব কোনো অসমীয়া ল'ৰা এই আপোনাৰ এই মানুহৰ চাকৰি পাবলৈ অসুবিধা চাকৰি তাকৰি নাপায় হা দুখীয়া নিচলা মানুহক আপোনাৰ চাকৰি তাকৰি আপোনাৰ খাই পেলাই তেওঁলোকক কি কৰিবলৈ বিচাৰিছে পেটে ভাতে মাৰিব বিচাৰিছে নহ'ব কেতিয়াও নহ'ব আৰু বিলাসিত অসম প্ৰত্যেকজন দুখীয়া ল'ৰা ছোৱালী ডেকা গাভৰু সকলো লগত আছো আমাৰ লগত যোগাযোগত আহক এই বিষয়টো স্পেচিয়েলি বিলাসিত অসমে চাব আৰু বাহিৰৰ পৰা অহা সেইখিনি মানুহক যিখিনি মানুহে এতিয়ালৈকে গম পোৱা নাই যে বিলাসিত অসমে অসম আৰু অসমীয়া জাতিৰ কাৰণে স্বাভিমানৰ কাৰণে এই আমাৰ ভাই ভনীৰ কাৰণে কি কাম কৰোঁ কেনেকৈ কাম কৰোঁ কেইবাৰ জেল খাইছোঁ কেইবাৰ এৰেষ্ট খাইছোঁ যিয়ে নাজানে তেওঁলোকৰ এমপ্লয়ীবিলাকে ভিডিঅ'টো দেখাই দিব আৰু আগৰ পূৰ্ব ইতিহাস দেখাই দিব কাণৰ চৰক কোবত কাণ ছিগিৰ হাতত লাগি আহিছিলে দেখাই দিব আঁঠু কঢ়াই ৰাখিছোঁ মেনেজাৰক আঁঠু কঢ়াই ৰাখিছোঁ ডাঙৰ আপোনাৰ বহিৰাগত IAS পুতেকক এই আপোনাৰ কি কয় অফিচত মাতি আনি আঁঠু কঢ়াই ৰাখিছোঁ গাড়ীত ভৰাই লৈ গুচি আহোঁ তুলি লৈ গুচি আহোঁ যি টিখন কৰি দিম কিন্তু মেনেজাৰ একদম বি কেয়াৰফুল সব মেনেজাৰকে এইটো ৱাৰ্ণ কৰি দিছোঁ কোনো অসমীয়া ল'ৰাই চাকৰি হেৰুৱাব নালাগিব জুবিন দা আমাৰ আবেগ জুবিন দা আমাৰ সাংঘাতিক ধৰণৰ এটা হত্যা জুবিন গাৰ্গ মানে হ'ল অসমীয়া জাতি জুবিন গাৰ্গ মানে অসমীয়া সকলো সৰ্বোচ্চ জুবিন গাৰ্গ মানে হোৱাট ইজ দ্য ডেফিনেশ্যন অফ অসমীয়া জাতি সংজ্ঞা অসমীয়া চব জুবিন দা গতিকে জুবিন দাৰ কাৰণে অসমীয়া জাতিৰ কাৰণে অসমীয়া ভাত ভেটিৰ কাৰণে ইমোশ্যনৰ কাৰণে দেউতাৰ কাৰণে ককাইৰ কাৰণে ভাইৰ কাৰণে যাতে কেতিয়া কোনো কাৰণত যেতিয়া চাকৰি নেহেৰায় কাৰণ ঘৰৰ যদি মোৰ আজি মা বাপেৰে যদি মৰি যায় মই 8-10 দিন ছুটি ল'ম গতিকে আমাক প্ৰত্যেকৰে কাৰোবাৰ দেউতাক ঢুকাইছে কাৰোবাৰ ককাই ঢুকাইছে কাৰোবাৰ ভায়েক ঢুকাইছে কাৰোবাৰ লগৰ কোনোবা ঢুকাইছে বুলি ভাবি লৈছোঁ গতিকে 10 দিন ছুটিয়ে দিব লাগিছিলে ঠিক আছে বাৰু 10 দিন ছুটি দিয়াটো অসম্ভৱ কিন্তু এই ইমোশ্যন সঁচা ইমোশ্যনৰ কাৰণে যিয়ে কিবা কাৰণত চাকৰি হেৰুৱাবলগীয়া হৈছে সকলোৱে আমাৰ লগত যোগাযোগ কৰিব ধন্যবাদ জয় অসম প্ৰত্যেকজন অসমীয়াৰ লগত প্ৰত্যেকজন খিলঞ্জীয়াৰ লগত প্ৰত্যেকজন আমাৰ থলুৱা মানুহৰ লগত আমি লগত আছোঁ ধন্যবাদ জয় অসম পুষ্পিন হত্যা সদায় চলি থাকিব অটল অদম্য আৰু অজয় স্থিতি ধন্যবাদ